যদিহে আপোনালোকে এইকেইটা কাম কৰা নাই তেতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় ধন নোসোমাব। আপোনালোকে আধাৰ নমস্কাৰ সকলোকে শুভজিকাতা চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আহিছোঁ। অৰুণোদয় আঁচনিৰ বাবে যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিলে, অৰ্থাৎ অৰুণোদয় 3.0 কাৰণে যিসকল মহিলাই নতুনকৈ আবেদন কৰিছিলে তেখেতসকলে নিজৰ যি অৰুণোদয় আঁচনিৰ ধন কেতিয়া পাব আৰু লগতে নতুনকৈ আবেদন কৰা সকলৰ ধন প্ৰথম পইচা আপোনালোকে কোন তাৰিখে সোমাব সেই বিষয়ে আৰু পুৰণা যিসকল হিতাধিকাৰী আছিলে পুৰণা হিতাধিকাৰীসকলৰ কাৰণে কি আপডেট আহিছে তাৰ বিষয়ে এইটো ভিডিঅ' আপোনালোকে বিতংভাৱে জানিব পাৰিব। লগতে যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আছিলে সেই উদ্যমিতা পুঁজি টকা 10,000 টকা আপোনালোকে কোন তাৰিখে লাভ কৰিব, আপোনালোকৰ সমষ্টিত কোন মাহত আপোনালোকৰ এই উদ্যমিতা পুঁজি দিয়া হ'ব তাৰ বিষয়ে এইটো চেনেলত আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গম পাব। সেইটো কাৰণে গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু প্ৰথমবাৰৰ বাবে যিসকল মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থ'ব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে। তেনেহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকক ক'ব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ যিসকল মহিলাই ইতিমধ্যে লাভ কৰি আছিলে তেখেতসকলে গম পায় যে প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত তেখেতসকলৰ পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে তেখেতসকলক প্ৰতি মাহে 10 তাৰিখে তেখেতসকলৰ একাউণ্টত পইচা সোমায়, অৰুণোদয় পইচা লগতে আৰু পেঞ্চনৰ পইচাও তাত আপোনালোকৰ 10 তাৰিখৰ ভিতৰত প্ৰতি মাহে সোমায়। কিন্তু কিবা আপোনাৰ অফিচিয়েল বা কিবা বিশেষ কাৰণত তেখেতসকলৰ 10ৰ পৰিৱৰ্তে এইবাৰ 14 তাৰিখে তেখেতসকলে পেঞ্চন আৰু অৰুণোদয় দিন হিচাপে দিয়া হৈছিলে আৰু তেখেতসকলে 14 তাৰিখে তেখেতসকলে অৰুণোদয় পইচা আৰু পেঞ্চনৰ পইচা দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু শনিবাৰে বহুতৰে পইচা নোসোমালে আৰু আজি দেওবাৰেও তেখেতসকলৰ বহুতৰে পইচা সোমোৱা নাই। তেনে ক্ষেত্ৰত সোমবাৰে অৰুণোদয় লগতে পেঞ্চনৰ যিসকল হিতাধিকাৰী আছিলে তেখেতসকলে নিজৰ নিজৰ একাউণ্টটো চেক কৰি চাব, সোমবাৰৰ ভিতৰত তেখেতসকলৰ অৰুণোদয় আৰু পেঞ্চনৰ পইচা পাই যাব। আৰু যিসকল নতুন হিতাধিকাৰী আছিলে তেখেতসকলে কেতিয়া পাব সেই বিষয়ে এইটো ভিডিঅ'ত ধুনীয়াকৈ ক'ম বুলি যিহেতু কৈ থৈছিলোঁ। অৰুণোদয় নতুনকৈ যিসকলে আবেদন কৰিছিলে তেখেতসকলে আপোনালোকৰ অহা মাহৰ পৰা তেখেতসকলৰ অৰুণোদয় আঁচনিৰ ধন পোৱাৰ সম্ভাৱনাই অধিক আছে। অহা মাহৰ 10 তাৰিখৰ ভিতৰত তেখেতসকলে নিজৰ নিজৰ অৰুণোদয় ধন পাব, লগতে পেঞ্চনৰ ধনো পাব। কিন্তু যদিহে তেখেতসকলে তেখেতসকলৰ বেংকৰ একাউণ্টৰ KYC ভৰোৱা নাই আৰু লগতে আধাৰ কাৰ্ড লিংক কৰি থোৱা নাই আৰু একাউণ্ট সঠিকভাৱে দিয়া নাছিলে তেতিয়াহ'লে তেখেতসকলৰ একাউণ্টত অৰুণোদয় ধন নোসোমায়। যদিহে আপোনালোকে এইকেইটা কাম কৰা নাই তেতিয়া আপোনালোকৰ একাউণ্টত অৰুণোদয় ধন নোসোমাব। আপোনালোকে আধাৰ লিংক কৰিব লাগিব বেংক একাউণ্টৰ লগত আৰু লগতে KYC আপডেট কৰি ৰাখিব লাগিব। আৰু যেতিয়া আপোনালোকৰ ডাটাসমূহ আছিলে ফিল আপ কৰিব অনলাইনভাৱে তেখেতসকলে ছাবমিট কৰিব তেখেতসকলে চৰকাৰীভাৱে আৰু তেতিয়াই আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন আপোনালোকে পাবলৈ সক্ষম হ'ব। অৰ্থাৎ অহা 10 তাৰিখৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনি আৰু পেঞ্চনৰ ধন আপোনালোকৰ একাউণ্টত সোমাব। লগতে আৰু এখন আঁচনি আহিছে যি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি বুলি কোৱা হৈছে। সেই আঁচনিৰ ধন আপোনালোকে কেতিয়া পাব মই উল্লেখ কৰি দেখাই দিছোঁ। আপোনালোকৰ যি সবল মহিলা সবল সমাজ নামৰ এখন আঁচনি আনিছে মহিলা উদ্যমিতা অভিযান, এই পুঁজি আপোনালোকৰ গোটসমূহক দিয়া হ'ব। প্ৰথমতে টকা 10,000 দিয়া হ'ব বুলি কোৱা হৈছে আৰু এই আঁচনিখনৰ অধীনত আপোনালোকৰ সমষ্টি হিচাপে ভাগ কৰি দিয়া হৈছে। কোন মাহত কোন তাৰিখে আপোনালোকৰ দিয়া হ'ব সেয়া কথাও ধুনীয়াকৈ দিয়া আছে, আপোনালোকক মই দেখাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকক দিয়া হৈছে সমষ্টি অনুসৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচী বুলি দিয়া আছে। প্ৰথম অৱস্থাত আগষ্ট মাহত আপোনালোকৰ 39 নং নলবাৰী, 52 নং জাগি ৰোড, পাথাৰিকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীত আপোনালোকৰ আগষ্ট মাহত দিয়া হ'ব। লগতে ছেপ্টেম্বৰ মাহত 2025ত শিলচৰ, লখিমপুৰ, জালুকবাৰী, হোজাই, ঢেকিয়াজুলি, বিশ্বনাথ, জোনাই, তিনিচুকীয়া, লাহৰীঘাট, গৌৰীপুৰত দিয়া হ'ব। লগতে অক্টোবৰ মাহত আপোনালোকৰ ৰঙিয়া, কমলপুৰ, বঙাইগাঁও, মৰিগাঁও, কলিয়াবৰ, বহৰমপুৰ, ৰহা, লামডিং, শদিয়া তেনেকুৱা সমূহত অক্টোবৰ মাহত দিয়া হ'ব। লগতে নৱেম্বৰ মাহত গোলাঘাট, বোকাজান, হাওৰাঘাট, হাফলং, ধলাই, বজালী, টিহু, চিপাঝাৰ, মঙলদৈ, গোলকগঞ্জ, ধেমাজি আদি আপোনালোকৰ নৱেম্বৰ 2025ত দিয়া হ'ব বুলি কোৱা হৈছে। আৰু ডিচেম্বৰ মাহত পশ্চিম গোৱালপাৰা, দুধনৈ, অভয়াপুৰী, বিজনী, দিছপুৰ, বৰপেটা, বৰক্ষেত্ৰী, মানস, তামুলপুৰ, গোৰেশ্বৰ সমূহত দিয়া হ'ব। ডিচেম্বৰত তেনেকৈ দিয়া হ'ব। লগতে জানুৱাৰী মাহৰ ভিতৰত তেখেতসকলে সকলো যি
সমষ্টি আছে, প্ৰায় 125টা জেগাত আপোনালোকৰ দিয়া হ'ব বুলি তেখেতসকলে কৈছে। এই আঁচনিৰ অধীনত যিসকল মহিলাই টকা 10,000কৈ পাব, অৰ্থাৎ মহিলাই নহয় গোটে পাব, প্ৰতিটো গোটে যিসকলে ব্যৱসায় কৰিবলৈ তেখেতসকলে দেখাইছে, তেখেতসকলে যাতে বয়ন শিল্প, হস্তশিল্প ইত্যাদিত তেখেতসকলে ক্ষেত্ৰসমূহত তেখেতে আগবাঢ়িব পাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি তেখেতসকলে কোন মাহত কোনকেইটা সমষ্টিত দিয়া হ'ব তাৰ বিষয়ে উল্লেখ কৰিছে। আৰু আপোনালোকে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা পুঁজি পাবলৈ হ'লে কি কৰিব লাগিব ইতিমধ্যে আপোনালোকে জানিছে। আপোনালোকৰ লিষ্টত নাম আহিছে যদিও আপোনালোকৰ খুবেই ইম্পৰ্টেণ্ট কাম কিছুমান থাকে। আপোনালোকে আধাৰ কাৰ্ড যদি আপোনালোকে বেংকৰ লগত লিংক কৰি থোৱা নাই, তেখেতসকলৰ যি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিলে তাত আপোনালোকৰ আধাৰ কাৰ্ড আপোনালোকৰ বেংকৰ লগত লিংক থাকিব লাগিব। লগতে একাউণ্ট আপোনালোকে আধাৰ চিটছ কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ পইচা একাউণ্টত সোমাব। যদিহে আপোনালোকৰ লিষ্টত নাম আহিছে যদি আপোনালোকে একাউণ্ট তেনেকৈ আধাৰৰ লগত লিংক আপ কৰি থোৱা নাই আৰু শুদ্ধকৈ একাউণ্ট নাম্বাৰ দিয়া নাছিলে, তেতিয়া আপোনালোকৰ লিষ্টত নাম আহিলেও পিছে আপোনালোকৰ ধন আপোনালোকৰ একাউণ্টত নোসোমাব। তো এনেকুৱা ভুল যদি আপোনালোকে কৰি থৈছে, আপোনালোকে শুধৰাই লওক, একাউণ্টটো এবাৰ চেক কৰি লওক, একাউণ্টটো আপডেট কৰি লওক, KYC আপডেট কৰি লওক, তাৰপিছত আপোনালোকৰ একাউণ্টত ধন সোমাবলৈ আৰম্ভ কৰিব। তো ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পাইছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছোঁ, ধন্যবাদ।